নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজু মিলি, গাঁও কাছিকটা। ইফকো কোম্পানীৰ পৰা ছাগলীখা লিকুইডটো এই লাউ গছত স্প্ৰে কৰি মই যথেষ্ট প্ৰমাণ পাইছোঁ আৰু গছ বৃদ্ধি পাইছে, ফলো বহুত ধৰণে লাগিছে আৰু ইয়াৰ পৰা মই যথেষ্ট ফুল ফুলা দেখিছোঁ আৰু শাকবিলাক ব্ৰাঞ্চবিলাক নিজে নিজে অট'মেটিকেলি মানে নতুন ব্ৰাঞ্চ ওলাই গৈছে। তাৰপিছত আপুনি এইটো ইয়াত স্প্ৰে কৰি পেলাই উৎপাদনটো বাঢ়িছে নাই? উৎপাদনটো বহুত বাঢ়িছে, মানে তাত আগতকৈ দুগুণে বাঢ়ি গৈছে। আগতে কিমান ছিঙিছিলে, এতিয়া স্প্ৰেটো মৰাৰ পিছত কিমান আগতে ছিঙিছে? মানে আপোনাৰ আগতে 5টা মই এনেকৈ 20-30টা ছিঙিছোঁ, এতিয়া তাৰ স্প্ৰে কৰাৰ পিছৰ পৰা এতিয়া মই 100টা পাৰ হৈছোঁ। 100টা পাৰ হৈছে। ডেইলি। ৰেটটো কিমানকৈ পাই আছে? ৰেটটো এতিয়া মই পাইকাৰী হিচাপত 30কৈ দি আছোঁ পাৰ পিচ। এতিয়া আপুনি ছাগলীকাটো মাৰি পেলাই সুখী হৈছে? যথেষ্ট পাইছোঁ। যথেষ্ট পাইছে। এয়া আমাৰ কৃষক বন্ধু, তেখেতে লাও খেতিত স্প্ৰে কৰিছে ছাগলীকা। যথেষ্ট পৰিমাণে উৎপাদন বাঢ়িছে বুলি তেখেতে কৈছে নিজে। আৰু আগতে 30টা ছিঙিছিলে যদি এতিয়া ডাবুল হৈছে 60টা। এতিয়া এই খেতিটোৰ পৰা তেখেতে 100টাৰ ওপৰত ছিঙিছে আৰু যথেষ্ট পৰিমাণে ফলন আহিছে, চাব পাৰি। খেতিয়ক বন্ধুসকলে ছাগলীকাটো খেতিত দুটাকৈ লাগে। হা। এইটো এটা ব্ৰাঞ্চত 2টা ছাগলীকা স্প্ৰে কৰাৰ পিছত হয়। ধন্যবাদ।